এটা চাওক আমি আমাৰ এই গোটেই এলেকাত 2100টা পৰিয়াল আমি আছো। এই 2100 পৰিয়ালৰ বাদেও আৰু আপোনাৰ শান্তিপুৰ আছে, আপোনাৰ লাদুগুৰি আছে, নতুন চিমিনা আছে, আকৌ ৰঙামাটিৰ ওচৰ আছে। সেইফালৰ চাব গ'লে প্ৰায় 4500 6000 পৰিয়াল আছে। এই পৰিয়ালবিলাকৰ যি মানুহ তেখেতসকল আজিৰ পৰা শতিকা প্ৰাচীন এক কালৰ পৰা ইয়াত বাস কৰি আছে। গতিকে তেখেতসকলৰ যি উচ্ছেদ হ'বলৈ যোৱা এই নীতিবোৰ সেইবোৰ দেখি আমি অত্যন্ত শংকিত হৈছোঁ, বিতত হৈছোঁ। তাৰ বাবে এই সভা হৈছে আৰু এই সভাত আমি কেতবোৰ প্ৰস্তাৱ লৈছোঁ। এক, অতি শীঘ্ৰে ইয়াত যি প্ৰস্তাৱিত GMDA সেই GMDটো বাতিল কৰা হোক। বাতিল কৰি আমাৰ ইয়াৰ মানুহবিলাকে যি পত্তাৰ বাবে ইমান দিনৰ পৰা লাগি আছে, কাৰণ এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ৰাজহ গাঁৱত আপোনাৰ বহুতবোৰ ৰায়তী আছে, বহুতবোৰ এলটেড ভূমি আছে, বহুত গাঁওবিলাকক আপোনাৰ তেতিয়াই বৰদোৱাৰ টিমবাৰে লিখি দিয়া এই আছে। আকৌ স্কুল কলেজ নাই বাৰু, স্কুল আছে, মঠ মন্দিৰ আছে, গীৰ্জা আছে, সেইবোৰৰ বাবে মাটি এলটেড কৰা আছে। তেখেতসকল লিখিতভাৱে প্ৰতিশ্ৰুতি দি থোৱা আছে। সেই আধাৰত এইবোৰ পত্তা হ'ব লাগে, অন্যথা এই আন্দোলন কেতিয়াও ৰৈ নাথাকিব। অলপতে বিধায়কজনে ফেচবুক মাধ্যমে এই মন্তব্য আগবঢ়াইছিল। হয়, বিধায়ক মহোদয়ৰ কথাষাৰ এনেকুৱা, আমি আচলতে পূৰ্বতে ইয়াত এটা লজিষ্টিক পাৰ্ক হোৱাৰ কথা আছিল। তাৰপিছত 1000 বিঘা আদানীলৈকে দিয়াৰ কথা আছিল। এই খবৰ পৰা আমি এক ডাঙৰ প্ৰতিবাদী আন্দোলন কৰিছিলোঁ যোৱা ফেব্ৰুৱাৰী 13 তাৰিখে। তাৰপিছত 15 তাৰিখে তেখেতে এটা ফেচবুক লাইভ দিছিল যে আচলতে এইবোৰ মাটি লোৱা নহয়, এইবিলাক মিছা কথা হয়, আৰু আপোনালোকে মানুহ এনে শংকিত হৈছে আৰু ইয়াত ৰাজনীতি হৈছে, কেইজনমান মানুহে কৰিছে। গতিকে আমি ভাল পাইছিলোঁ, আমাৰ ভুলো হ'ব পাৰে এই কথাবোৰ এনে হয়তো উপঙি অহা। তাৰপিছত 16 ফেব্ৰুৱাৰীত আমি এটা পদযাত্ৰা কৰিছিলোঁ, শান্তিপূৰ্ণ পদযাত্ৰা কৰিম বুলি ভাবিছিলোঁ। তেতিয়া কামৰূপ জিলা প্ৰশাসনে ক'লে যে আপোনালোকে এইটো কোনো ক্ষেত্ৰতে আপোনাৰ মাটি লোৱাৰ কোনো পৰিকল্পনা নাই, এইটো মিছা কথা, ভুৱা তথ্য সম্বলিত নহয়। তেতিয়া আমি আনন্দ পালোঁ, ভাল পালোঁ। সেই দিন ধৰি আমি আন্দোলন কিছু স্থিমিত হ'ল। ইয়াৰ ৰায়তী নথিবিলাক, অস্থায়ী বন্দবস্তিবিলাক, আমি এলটেড ভূমিবিলাক আকৌ জৰীপ কৰিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু যোৱা 26/5/2025 তাৰিখে দিল্লীত আপোনাৰ বহা এখন বৈঠকত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ফেচবুক ৱালত লিখি দিলে যে 3খন যি টাউনশ্বিপ প্ৰকল্প হ'ব, এই টাউনশ্বিপ প্ৰকল্পৰে এখন আমাৰ ইয়ালৈকে আহিব, এখন জাগিৰত ইণ্টিগ্ৰেটেড টাউনশ্বিপ প্ৰজেক্ট হ'ব, আৰু দ্বিতীয়খন আমাৰ ইয়াত বাগান টাউনশ্বিপ প্ৰকল্প হ'ব। এইটো আমি অত্যন্ত দুখিত আৰু বেয়া পাইছোঁ, ভয় কৰিছোঁ যে তেখেতে কেইদিনমান আগত দিয়া যি প্ৰতিশ্ৰুতি, কেইদিনমান আগত দিয়া আপোনাৰ জিলা প্ৰশাসনৰ যি আপোনাৰ জাননী, সেই জাননীক ভুৱা কথা কৈ আকৌ মাতি লৈছে। আমি দুখিত হৈছোঁ। গতিকে এই আন্দোলন কৰা হৈছিল 29 তাৰিখে। তাৰপিছত আকৌ আজি 2দিন আগত তেখেতে আকৌ লিখিলে, ফেচবুকত দিলে যে আমাৰ ইয়াত কোনো মানুহ উচ্ছেদিত নহয়, কোনো মানুহক ইয়াৰ পৰা ব্যৱহাৰ কৰা নহয়, তেখেতসকলক পট্টা দিয়া হ'ব। কিন্তু ডাঙৰ কথাটো হ'ল মুখ্যমন্ত্ৰী দিল্লীৰ পৰা তেখেত অফিচিয়েল ডকুমেণ্ট হিচাপে, আপোনালোকে জানে এইবিলাক অফিচিয়েল ডকুমেণ্ট হ'ব। যদি আপোনাৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ নকৰে, মুখ্যমন্ত্ৰীয়ে যদি ছুটি নলয়, তেখেতৰ যিকোনো ব্যৱস্থাপনাৰ পৰা যদি এই খবৰবোৰ আহে, তেতিয়াহ'লে অফিচিয়েল ডকুমেণ্ট হয়। গতিকে অফিচিয়েল ডকুমেণ্ট হিচাপে যি প্ৰকাশ হৈছিল যে ইয়াত 1500 একৰ অৰ্থাৎ 5250 বিঘা যি ভূমি লোৱাৰ কথা কৈছিল, সেই ভূমি লোৱা কথাটো কোৱাৰ পিছতে আমি প্ৰতিবাদ কৰিছিলোঁ। তেখেত আকৌ কৈছে যে ইয়াত উচ্ছেদ হ'ব নালাগে। ঠিকে আছে, উচ্ছেদ নহয়, কিন্তু GMDA হ'ব নে নহ'ব, ইয়াত টাউনশ্বিপ প্ৰকল্প হ'ব নে নহ'ব সেইটোহে কোৱা নাই। তেখেত আচলতে উচ্ছেদ নহয় কথাটো ক'ব নালাগে, তেখেত ক'ব লাগে যে মুখ্যমন্ত্ৰীয়ে 26 তাৰিখে কোৱা কথা, এই যে টাউনশ্বিপ প্ৰকল্প হ'ব, এইটো নহয়, মিছা, ভুৱা। তাৰপিছতহে আমি বিশ্বাসযোগ্যতা আমি পাম। মই কিছু আগত ক'লো যে আমাৰ যি 2খন জিলা সামৰি আপোনাৰ ৰাণীৰ পৰা জয়ৰাম, গোৱালপাৰা জয়ৰামকুছিলৈকে আমাৰ এলেকা আছে, ৰাভাচোন অট'নমাছ কাউন্সিলৰ, এই কাউন্সিলৰ এই সদ্য নিৰ্বাচনত তেখেত CM হিচাপে আহিল। আমি ভাল পাইছোঁ, শুভেচ্ছা থাকিল। কিন্তু ডাঙৰ কথাটো হ'ল এই ভূমিৰ যি অধিকাৰ, এই ভূমিৰ যিবোৰ কথা তেখেতে আমাৰ লগত সততে থাকিব লাগিছিল।
আজি 26 তাৰিখে যেতিয়া মুখ্যমন্ত্ৰী দিল্লীত ঘোষণা কৰিল তাৰ পৰৱৰ্তী সময়ত যেতিয়া গোটেই ঠিকাদাৰ দালাল ইত্যাদি ইয়াত অহা যোৱা হ'ল ইয়াত জখা মুখা হ'ল ইয়াত ড্ৰোন উৰা হ'ল ইয়াত আপোনাৰ ডিজিটেলি সাৰ্ভে কৰা হ'ল ইয়াত আপোনাৰ এছডিসি সাৰ্ভে কৰা হ'ল মানুহ আহিল আজিলৈকে তিল নাও 8 দিন হৈছে তেখেতে এটা স্পষ্টীকৰণ দিয়া আমাৰ চকুত নপৰিল দিছে না নাই মই নাজানো কিন্তু দিয়া নাই যদি দিছে তেখেতসকল দেখাওক আমি দুখ পাইছো লজ্জাবোধ কৰিছো আমাৰ ৰাভাজং চুক্তিতে লেখা আছে যে যদি কোনো ডাঙৰ ভূমি কোনো ডাঙৰ কোনো জমি যদি কাৰোবাক হস্তান্তৰ কৰিব লগা হয় তেতিয়া হলে অটোনমাস কাউন্সিলৰ পাৰমিশন মানে মেন্ডেটৰি হয় এনে এক সাংবিধানিক আমাৰ এনে গেজেট নটিফিকেশন অধিকাৰ থাকাৰ পিছতো টংকেশ্বৰ শৰ্মাই কিন্তু এতিয়ালৈকে খবৰেই নকৰিল ইয়াৰ আৰত কি আমি এনেকেহে বুজিম সাগে যদিও আমাক আমি ৰাজনীতি কৰিছো আমি কিবা এইবিলাক ৰাজনীতি ফাজনীতি আমাৰ লগত নাই আৰু দৰকাৰো নাই আমাৰ অধিকাৰ হল মাটি হ'ব লাগে আমি এনেকে বুজিম নেকি হৌ সেইদিনা আকৌ এবাৰ মোদী চৰকাৰ বুলি কোৱা তেখেতে গোৱালপাৰাত যে ভাষণ দিছিল যে ফৰিদা বেগম নে কাৰোবাক যদি ভোট নিদিয়ে এজিপিৰ তেতিয়াহ'লে উচ্ছেদ হ'ব আৰু যদি ভোট দিয়ে তেতিয়াহ'লে উচ্ছেদ নহয় তাৰমানে এনেকুৱা নেকি ইয়াৰ মানুহে ভোট দিয়া নাছিল বিজেপিত ইয়াৰ মানুহে বিজেপিক ভাল পোৱা নাছিল ইয়াৰ জিএমজন জিকি যোৱা নাছিল যাৰ বাবে তেখেতে আমাৰ উচ্ছেদ হোৱাৰ পিছত একো কথা ক'ব অহা নাই আমাৰ প্ৰশ্ন আৰু এইটো সাৱধান হোৱাটো উচিত আমাৰ যদি অধিকাৰ আমাৰ যদি সুৰক্ষা আমাক যদি জীয়াই থকাৰ ৰাস্তাটোত তেখেতে হেঙাৰ হয় ইতিহাসে তেখেতক ক্ষমা নকৰিব ইতিহাস সদায় অমলিন হয় ইতিহাস আকৌ পুনৰ ঘূৰি আহিব পাৰে এনে ধৰণৰ প্ৰতাপী বহুত মানুহ আছে যিসকলে ৰাইজৰ আস্থা নোপোৱাৰ বাবে 5 বছৰ পিছত দলিয়াই দিয়ে সেনেকুৱা ভগৱানে নকৰক আমাৰ তেখেতৰ ওপৰত যথেষ্ট আস্থা আছে জনা বুজা মানুহ এক দীঘলীয়া আন্দোলনত তেখেতৰ প্ৰেক্ষাপট লগত লৈ আছে সেই প্ৰেক্ষাপটৰ আন্দোলন প্ৰেক্ষাপটৰ আউটাত তেখেতে আমাৰ বাবে মাত মাতক আমাৰ বাবে কওক আমি ভূমিহীন এতিয়া আমি উদ্দাস্ত মানুহ আমাৰ পৰিয়াল নাই আমি কেতিয়া যায় তাৰ ঠিকনা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত